নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। CM ছাৰৰ বৃহৎ ঘোষণা ADRE 3.0 তথা অসম পুলিচ আৰু বিভিন্ন নতুন ভেকেন্সি আহিব নৱেম্বৰ মাহত। লগতে বৰ্তমান ADRE 2.0 যি স্কিল বা ভিভা 2 এদিনৰ ভিতৰত আৰম্ভ হ'ব সেই বিষয়েও তেওঁ কৈছে। তো ভিডিঅ'টোত আমি গোটেইখিনি আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ ADRE কম্পিউটাৰ স্কিল টেষ্ট দিব, আমি ইতিমধ্যে 30টা প্ৰেক্টিচ সেট প্ৰস্তুত কৰি উলিয়াইছোঁ লাষ্ট ইয়াৰৰ পেপাৰৰ ওপৰত ভিত্তি কৰি। তো আপোনালোকে যদি কিনিব বিচাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব পাৰে, অথবা প্ৰেক্টিচ সেটৰ লগত যদি আপোনালোকক এক্সেল ফৰ্মুলা আৰু MS অফিচ ৱৰ্ড পাৱাৰ পইণ্ট আদি গাইডবুক লাগে তেনেহ'লে আমাক হোৱাটছআপ কৰিব পাৰে, ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। তো SLRC ৱেবছাইটত ইতিমধ্যে গোটেইকেইখন নটিচ প্ৰকাশ কৰিছে, বিশেষকৈ ষ্টেনোৰ বাবে শেডিউল কেনেকুৱা হ'ব, ড্ৰাইভাৰৰ শেডিউল কেনেকুৱা হ'ব বা কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ ক্ষেত্ৰত শেডিউল কেনেকুৱা হ'ব, এই সকলোবিলাক আহিছে। আৰু এডমিট কাৰ্ডবিলাক আপোনালোকে বিশেষকৈ কম্পিউটাৰ স্কিল টেষ্টৰ বাবে 25 জুন 2025 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু জুলাই মাহৰ 2, 3 আৰু 4 আৰু 5 এই 4টা তাৰিখত কম্পিউটাৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব 3টা কেটেগৰীৰ বাবে। আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত 15 জুনৰ পৰা 28 জুনৰ ভিতৰত ড্ৰাইভিং স্কিল টেষ্ট অনুষ্ঠিত হ'ব, য'ত আপোনালোকে 8 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু গ্ৰেড 4 যিখিনি আছে ক্লাছ 4 পোষ্ট, সেইখিনিৰ এডমিট কাৰ্ড 9 তাৰিখৰ পৰা এভেইলেবল হ'ব। 17 জুনৰ পৰা এই ইণ্টাৰভিউ আৰম্ভ হ'ব। তো এতিয়া আপোনালোক যিমানবিলাক বন্ধু বান্ধৱী আছে, বিশেষকৈ ADRE কোৱালিফাই কৰাই হওক বা অসম পুলিচ হওক বা আৰু বিভিন্ন কেটেগৰীৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে স্বাস্থ্য বিভাগকে আদি কৰি, তো এই সকলোবিলাকৰ ৰিজাল্ট যেতিয়াই নেদক, ৰিজাল্টৰ এটা একজেক্ট তাৰিখ মামাই আজি ঘোষণা কৰা নাই। তেওঁ এটা কথা কৈছে যে 10 অক্টোবৰ এই তাৰিখে সকলোকে, এই সকলোবিলাক অসম পুলিচ, ADRE, হেল্থ বা শিক্ষা বিভাগ এই সকলোবিলাকৰ এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰিব। আৰু তাৰ লগে লগে নৱেম্বৰ মাহত নতুন এডভাৰটাইজমেণ্ট আহি যাব, ADRE 3 আহি যাব। তো আপোনালোকে এতিয়া মামাৰ ভাষণটো শুনিব পাব, ভিডিঅ'টোৰ লাষ্টৰ ফালে গোটেইখিনি সংলগ্ন কৰি দিছোঁ। তো আৰু বিশেষকৈ এইবিলাক পৰীক্ষাৰ বাবে আগন্তুক ভেকেঞ্চিবিলাকৰ বাবে যদি প্ৰিপাৰেশ্যন এতিয়াৰ পৰা আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব। ADREৰ বাবে অসমীয়া মাধ্যম, ইংৰাজী মাধ্যম সকলো এভেইলেবল কৰা হৈছে, যথেষ্ট কম দামতে PDF হিচাপে পাব। তো আহক এতিয়া মামাৰ ভাষণটো শুনি লওঁ। ADREৰ মৌখিক পৰীক্ষা অহা 17 জুনৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে ADRE থাৰ্ড গ্ৰেড অৰ্থাৎ তৃতীয় বৰ্গৰ বাবে যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে 3টা পৰীক্ষা দিব লাগিব। যিসকলে ষ্টেনোগ্ৰাফাৰৰ পৰীক্ষা পাছ কৰিছে তেওঁলোকে ষ্টেনোগ্ৰাফাৰৰ স্কিল পৰীক্ষা দিব লাগিব। যিসকলে ড্ৰাইভিং পাছ কৰিছে তেওঁলোকে ড্ৰাইভিঙৰ স্কিল পৰীক্ষা দিব লাগিব। আৰু যিসকলে সাধাৰণ তৃতীয় বৰ্গত পাছ কৰিছে তেওঁলোকে কম্পিউটাৰৰ স্কিল পৰীক্ষা দিব লাগিব। আনহাতে চতুৰ্থ বৰ্গত যিসকলে পাছ কৰিছে তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট দুইটাকে একত্ৰিত কৰি এটা মৌখিক পৰীক্ষাত তেওঁলোকে বহিবৰ প্ৰয়োজনীয়তা আছে আৰু আপোনালোকে সেই পৰীক্ষাত বহিব লাগিব। মই আশা কৰোঁ আমি জুলাই মাহৰ 15 তাৰিখৰ আগতে এই মৌখিক পৰীক্ষা বা স্কিল পৰীক্ষাৰ গোটেই পৰ্যায়টো শেষ কৰিম। আৰু মই আগতেই কৈ অহাৰ দৰে 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত, যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা। মোক সুধিছে যে ADREৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম।